কলেষ্টৰেলৰ মাত্ৰা বাঢ়িছে নেকি? কেনেদৰে নিয়ন্ত্ৰণ কৰি ৰাখিব কলেষ্টৰেল? আজিকালি প্ৰায়ে বিভিন্নজনৰ মুখত কলেষ্টৰেলৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়। বয়সৰ লগে লগে কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পোৱা বুলি বহুতে ধাৰণা কৰে। পিছে সেই ধাৰণা ভুল। কম বয়সীয়া সকলৰ মাজতো কলেষ্টৰেলৰ সমস্যা দেখা দিব পাৰে। নিদ্ৰাহীনতা, বাহিৰৰ খাদ্য খোৱাৰ অভ্যাস আদিয়ে শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বঢ়ায়। কলেষ্টৰেল বাঢ়িলে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। সেয়েহে যিমান পৰা যায় এই সমস্যাৰ পৰা আঁতৰত থকাৰ চেষ্টা কৰিব লাগে। কিছুমান নিয়ম মানি চলিলে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। তাৰ ভিতৰত কেইটামান নিয়ম হৈছে: পুৱাই শুই উঠি খালী পেটত নেমু পানী খোৱাৰ অভ্যাস কৰিব লাগে। নেমুত থকা ভিটামিন চিয়ে তেজত ভাইলেৰ নামৰ উপাদানবিধৰ ক্ষৰণ বৃদ্ধি কৰাত সহায় কৰে। এইবিধ উপাদানে ল' ডেন্সিটি লাইপো প্ৰটিনৰ সৈতে যুঁজি দেহত কলেষ্টৰেলৰ মাত্ৰা কমোৱাত সহায় কৰে। প্ৰাতঃকৰ্ম নকৰাকৈ ঘৰৰ পৰা ওলাই নাযাব। কলেষ্টৰেল মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ হলে পোৱা ফাইবাৰযুক্ত খাদ্য বেছিকৈ খাওক। এই ক্ষেত্ৰত গোটা শস্য, ফল আৰু পাচলি খাব পাৰে। কলেষ্টৰেল নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত আটাইতকৈ উত্তম খাদ্য হৈছে অটছ আৰু কাঠবাদাম। অত্যাধিক মিঠা খাদ্য বা পানীয় ব্ৰেকফাষ্টত নাৰাখিব। গাখীৰ চাহৰ সলনি গ্ৰীণ টি খোৱাৰ অভ্যাস কৰক। নিতৌ শৰীৰ চৰ্চা কৰিও কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। শৰীৰ চৰ্চা বুলি ক'লে অকল জিম কৰাকে নুবুজায়। নিয়মিতভাৱে খোজকাঢ়ি, চাইকেল চলাই বা সাঁতোৰা অভ্যাসে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। দৈনিক পুৱা অন্ততঃ আধা ঘণ্টা সময় খোজ কঢ়াৰ অভ্যাস কৰক। নিউজ এক্স ৰিপৰ্ট।